নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাত্ৰছাত্ৰীসকল ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগত এটা কথা উল্লেখ কৰিব খুজিম। অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ জৰিয়তে বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা কেতবোৰ বিষয়বস্তুৰ ওপৰত ভিডিঅ' উপস্থাপন কৰিবলৈ চেষ্টা কৰা হয়। ইয়াৰ উপৰিও বিভাগীয় কৰ্তৃপক্ষই প্ৰদান কৰা যিবিলাক নিৰ্দেশনা সেই নিৰ্দেশনাসমূহো এই চেনেলৰ জৰিয়তে আপোনালোকৰ জ্ঞাতাৰ্থে উপস্থাপন কৰা হয়। উদ্দেশ্য মাথো এটাই যে প্ৰতিজন শিক্ষাগুৰুৱে বিভিন্ন কৰ্মব্যস্ততাৰ কাৰণে কেতিয়াবা বিভাগীয় যি নিৰ্দেশনা সেই নিৰ্দেশনাবিলাক চাবলৈ অসমৰ্থ হয়। কাৰণ শৈক্ষিক পাঠদান প্ৰক্ৰিয়াৰ উপৰিও প্ৰতিজন শিক্ষাগুৰুৱে বিভাগে প্ৰেৰণ কৰা বিভিন্ন ধৰণৰ তথ্য সময়ে সময়ে ঊৰ্ধ্বতম বিভাগলৈ প্ৰেৰণ কৰিব লগা হয়। সেই হেতুকে প্ৰতিজন শিক্ষাগুৰুৰ হাতত বেছিখিনি সময় নাথাকে আৰু যিখিনি বিভাগীয় নিৰ্দেশনা আহে যিমান পাৰি আপোনালোকৰ জ্ঞাতাৰ্থে এই অসমীয়া ইউটিউব চেনেলৰ জৰিয়তে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হয়। ছাত্ৰছাত্ৰীসকল আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে আপোনালোকে যে শিক্ষা হেতুত দৈনিক এটেণ্ডেঞ্চ দি আছে ইন টাইম আৰু আউট টাইম সেই সম্পৰ্কে অকণমান কথা ক'বলৈ চেষ্টা কৰিম যে শিক্ষা হেতুত এটা নতুন আপডেট হৈছে যে আপুনি কোন সময়ত ইন টাইম দিছে আৰু কোন সময়ত আউট টাইম দিছে। আউট টাইমৰ কথাটো যদিও বাধ্যতামূলক নহয় তথাপিও শিক্ষা হেতুত উপলব্ধ কৰোৱা হৈছে যে আপুনি যি এটেণ্ডেঞ্চ দিছে সেই এটেণ্ডেঞ্চৰ যি মান্থলি অৰ্থাৎ মাহেকীয়া যিটো ৰিপৰ্ট সেই ৰিপৰ্ট আপুনি চাব পাৰিব। কেনেকৈ আপুনি এই মান্থলি ৰিপৰ্ট শিক্ষা হেতুত চাব পাৰিব সেই সম্পৰ্কে আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। ছাত্ৰছাত্ৰীসকল যেতিয়া আপুনি আপোনাৰ বিদ্যালয়ৰ ইউজাৰ নেম পাছৱৰ্ড আৰু কেপচা এণ্টাৰ কৰি শিক্ষা হেতু পৰ্টেল অ'পেন কৰিব তেতিয়া পোনপ্ৰথমে আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আৰু আপুনি এই তিনিটা ডটত টাচ কৰিব। টাচ কৰাৰ পাছত এনেকুৱা এখন পেজ আপোনাক দেখা দিব আৰু আপুনি আপোনাৰ যি মান্থলি যি ৰিপৰ্ট সেই ৰিপৰ্ট আপুনি চাবলৈ হ'লে আপুনি যাব লাগিব এই যি অংশত দেখা পাইছে ৰিপৰ্ট এই ৰিপৰ্ট অংশত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেধৰণৰে আপুনি যদি তললৈ গৈ থাকে এই অংশখিনিত দেখা পাইছে ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট। ষ্টাফ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট এই অংশত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাক এনেকুৱা এখন পেজ দেখাব আৰু আপুনি যিখন বিদ্যালয় বা আপোনাৰ বিদ্যালয়খনৰ বিপৰীতে থকা সকলো শিক্ষক শিক্ষয়িত্ৰীৰ যি নাম সেই নাম আপুনি ইয়াত এনেকৈ দেখিবলৈ পাব। এতিয়া ধৰা হ'ল এইজন শিক্ষকৰ মান্থলি যি ৰিপৰ্ট চাব বিচাৰিম তেতিয়াহ'লে তেওঁৰ নামৰ বিপৰীতে থকা এই অংশখিনিত দেখিছে May 1, 2024 যিহেতুকে শ্ৰমিক দিৱস আছিল মে' দিৱস আছিল হলিডে হৈছে। তাৰ পাছত 2 তাৰিখে মে' 2 তাৰিখে এই অংশখিনিত দেখিছে ইন টাইম দেখুৱাইছে আৰু আউট টাইম দেখুৱাইছে। ইন টাইম 9:30 AM আৰু আউট টাইম 3:37 AM। আকৌ ঠিক তেনেকৈ 3 মে' দিনাখন ইন টাইম 9:18 আউট টাইম 3:32। তেনেকৈ প্ৰতিটো দিনৰ বিপৰীতে আপুনি আপোনাৰ ইন টাইম আৰু আউট টাইম আপুনি চাব পাৰিব বা শিক্ষা হেতুত ইতিমধ্যে এই সকলোখিনি তথ্য কি কৰা হৈছে এনলিষ্টেড হৈ গৈছে বা অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আমি চাইছিলোঁ মে' মাহৰ কথাটো আমি ইয়াত চালোঁ। গতিকে যদি আপুনি এপ্ৰিল মাহৰ এটেণ্ডেঞ্চৰ কথাটো আপুনি চাব বিচাৰে কেতিয়াবা আমাৰ অসুবিধা হয় যে আমি এপ্ৰিল মাহত কোনদিনাখন আমি এবচেণ্ট আছিলোঁ তেতিয়া আপুনি সকলোখিনি তথ্য বা যিকোনো এটা মাহৰ এবচেণ্টৰ যদি আপুনি ৰিপৰ্ট কেতিয়াবা পাহৰি গৈছে কিবা কাৰণত তেতিয়া আপুনি শিক্ষা হেতু অ'পেন কৰি এনেকৈ চাব পাৰিব। গতিকে এপ্ৰিলৰ মাহৰ কথাটোলৈ যদি যোৱা হয় এইজন শিক্ষকৰ তথ্যটোকে চাবলৈ বিচাৰিম যে তেখেতে এপ্ৰিলৰ 1 তাৰিখে ইন টাইম 8:46 আৰু আউট টাইম 3:25। এপ্ৰিলৰ 2 তাৰিখে ইন টাইম আছিলে 9:07 আৰু আউট টাইম আছিলে 3:31। ঠিক তেনেকৈ 3 এপ্ৰিল 4 এপ্ৰিল 5 এপ্ৰিল এই অংশখিনি দেখিছে এপ্ৰিল মাহৰ 5 তাৰিখে সেই শিক্ষকজন এবচেণ্ট আছিল আৰু ৰেড মাৰ্ক কৰা আছে আৰু এ লিখা হৈছে। তাৰপিছত ঠিক তেনেকৈ 6 তাৰিখ 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ ঠিক তেনেকৈ একেবাৰে যদি শেষলৈ যোৱা হয় একেবাৰে গোটেই মাহৰ যিটো ৰিপৰ্ট এপ্ৰিলৰ এই অংশখিনিত দেখিছে 30 এপ্ৰিল। গোটেই মাহটোৰ তথ্য এনেকৈ আপুনি চাব পাৰিব ইন টাইম আৰু আউট টাইম দেখা। তাৰ পাছতে টোটেল প্ৰেজেণ্টৰ কথাটো উল্লেখ কৰিছে 18 দিন অৰ্থাৎ এপ্ৰিল মাহত সেই শিক্ষকজনে 18 দিন প্ৰেজেণ্ট আছিলে বুলি ইয়াত উল্লেখ কৰা হৈছে। এবচেণ্ট 4টা দিনৰ তেওঁ হয়তো ছুটি আছিলে বা এপ্ৰিল মাহত আমাৰ ইলেকশ্যন সংক্ৰান্তীয় বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আছিলে বা ট্ৰেইনিং আছিলে ইলেকশ্যনৰ ডিউটি আছিলে। গতিকে তেনেকৈ মিলাই টোটেল এবচেণ্ট 4 বুলি দেখাইছে আৰু টোটেল হলিডে এপ্ৰিল মাহত 8 দিন আছিলে বিহুৰ বন্ধ আছিলে। গতিকে এনেধৰণে মিলাই টোটেল হলিডে 8 দিন আৰু গ্ৰেণ্ড টোটেল অৰ্থাৎ এপ্ৰিল মাহত সৰ্বমুঠ
যি টোটেল অৰ্থাৎ এপ্ৰিল মাহটো 30 দিনৰ গতিকে ইয়াত গ্ৰেণ্ড টোটেলত 30 বুলি দেখাইছে ছাৰ বাইদেউসকল এনেকৈ আপুনি শিক্ষা হেতুত দিয়া যি এটেণ্ডেন্স সেই এটেণ্ডেন্সৰ ৰিপৰ্ট চাব পাৰিব আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ বা আপোনালোকে জনাৰ প্ৰয়োজন থাকিব আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ